আসসালামু আলাইকুম নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাইছে মাতৃভূমি নিউজ আজি মাতৃভূমি নিউজৰ পৰা এই উপস্থাপন আগবঢ়াই আছো যে ইয়াতে ইস্তেমা হৈ আছে শোণিতপুৰ জিলাৰ যি ১ নং জয়নগৰ পথাৰ ঢেকিয়াজুলি সমষ্টিৰ ইয়াতে ইস্তেমা হৈ আছে মই বেছি দেৰি নকৰি পেলাই পোনে পোনে পেণ্ডেল দেখুৱাই আছো আপোনালোকক সতীৰ্থ হৈ দেখুৱাই আছে চাওক আপোনালোকে পেণ্ডেল প্ৰায় 67 বিঘা মাটি ইয়াতে সম্পূৰ্ণ হৈছে বুলি আমি ইতিমধ্যে জানিব পাৰিছো স্থানীয় যুৱক হিচাপে মই নিজেও আছো ইয়াতে গতিকে শোণিতপুৰ জিলাবাসী যদি আপুনি চাই আছে আপুনি যদি শোণিতপুৰ জিলাত বসবাস কৰে আপোনাৰ বাসগৃহ যদি শোণিতপুৰ জিলাৰ ভিতৰত তেতিয়াহ'লে আপোনালোককো ইয়াৰ স্থানীয়সকলে আহ্বান জনাইছে ওলাই আহক 14 15 16 ফেব্ৰুৱাৰীলৈ বহি নাথাকিব যে ফেব্ৰুৱাৰী 14 15 16 তাৰিখে মূল অনুষ্ঠান হ'ব তেতিয়াই যাম তেতিয়ালৈ বহি নাথাকিব তাৰ আগতীয়াকৈ আহি তেওঁলোকক দিহা পৰামৰ্শ দিয়াৰ লগতে সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে আৰু ইয়াতে ক'ৰ পৰা খাদ্য আহি আছে ক'ৰ পৰা শ্ৰমদান কৰিব আহিছে লোকসকল ক'ৰ পৰা এনে ধৰণৰ কাম কৰি আছে আহি পেলাই কোনো নিশ্চয়তা নাই কোনো ক'ব নোৱাৰে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত যেহেতু হৈ আছে 7খন ৰাজ্য মিলাই পেলাই ইয়াতে হৈ আছে এই 7টা ৰাজ্যৰ পৰাই শ্ৰমিকসকল আহিছে আৰু আটাইতকৈ বেছি ভাল লাগিছে যে হিন্দু মুছলমান সকলোৱে ইয়াত আহি মিলা প্ৰীতিৰে কাম কৰি আছে এয়া সুধিম আসসালামু আলাইকুম ক'ৰ পৰা আহিছে মই ৰূপহীৰ পৰা আহিছোঁ নগাঁও ৰূপহীৰ পৰা আহিছে চাওক নগাঁও মৰিগাঁও মানে উজনি নামনি মধ্য অসম সকলোৰ পৰা আহিছে গতিকে এইফালে যদি সুধো আপোনালোকক তেতিয়া আপোনালোকে গম পাব যে তেওঁলোক অন্য আন এক স্থানৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে মই ইয়াৰে লোকেল স্থানীয় সকলো ইয়াতে কাম কৰি আছে শ্ৰমদান কৰি আছে আৰু মানুহ আছে মানুহক সুধিম যে ক'ৰ পৰা আহিছে শ্ৰমদান কৰিবলৈ ক'ৰ পৰা আহিছে আমি চিংৰি ধলগুৰিৰ পৰা আহিছে শিঙুৰি ধলগুৰিৰ পৰা আহিছে গতিকে এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে ইস্তেমা বুলি ক'লে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ যায় বিগত সময়ত আমিও গৈছোঁ বা আমাৰ ঘৰ পৰিয়ালো গৈছে কাম কৰিবলৈ শ্ৰমদান কৰিবলৈ গতিকে ইয়াতো ঠিক তেনেকৈ শ্ৰমদান কৰিবলৈ মানুহ আহিছে ইয়াৰে আপুনি ৰূপহী মই ৰূপহী অৰুণাৰ পৰা আহিছে গতিকে যেহেতু অঞ্চলৰ হয় আৰু পৰিচিত মানুহো পাই গৈছোঁ আৰু বেছি সংখ্যক মানুহে অপৰিচিত হয় গতিকে আপোনালোকেও ইয়াতে আহিব ঘৰত বহি নাথাকি পেলাই অলপ দিহা পৰামৰ্শ দিব বিশেষকৈ শোণিতপুৰ জিলাবাসীক এই আহ্বান জনাইছে যুৱকসকলক আহ্বান জনাইছে মুৰব্বীসকলক আহ্বান জনাইছে যিহেতু ধৰ্মীয় এটা অনুষ্ঠান ইস্তেমা হ'বলৈ গৈ আছে ইছলাম ধৰ্মৰ লগত জড়িত এই অনুষ্ঠান আৰু ইয়াত বিশেষকৈ আলোচনা হ'ব হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মহানবীগৰাকীয়ে ইছলামক যিদৰে উপস্থাপন কৰি গ'ল যি আদৰ্শ তেওঁ দেখুৱাই গ'ল ইছলামত আৰু বিশ্ববাসীৰ আগত যি আদৰ্শ দেখুৱাই গ'ল কি আদৰ্শ দেখুৱাই গ'ল কেনেদৰে ইছলাম পালন কৰিব লাগে কেনেদৰে নামাজ ৰোজা পালন কৰিব লাগে কেনেদৰে নিয়ম মানি চলিব লাগে কেনেদৰে আনক হিংসা নকৰি চলিব পাৰি কেনেদৰে আপোনাৰ আনৰ উন্নতি কামনা কৰিব পাৰি কেনেদৰে নিজৰ মনৰ পৰা খং ভাৱটো নাইকিয়া কৰিব পাৰি বা কি মানি চলিলে প্ৰকৃত ইছলাম মানি চলা হ'ব সেই বিষয়ে আলোচনা ইয়াতে হ'ব গতিকে এই অনুৰোধ আপোনালোকক জনাওঁ যে আপোনালোকে এই আলোচনাখিনি শুনিব পাৰিব 14 15 16 ফেব্ৰুৱাৰীৰ দিনা ইয়াতে আহি পেলাই গতিকে আৰু পেণ্ডেল আপোনালোকক দেখুৱাই আছোঁ ইয়াতে আপোনালোকক আৰু এটা হিচাপ দিওঁ যে NOC আছে 1400 বিঘা মাটিৰ NOC আছে কিন্তু ইয়াতে 67 বিঘা হ'ল আশা কৰোঁ 200 বিঘা মাটি পেণ্ডেল পাৰ হৈ যাব 200 বিঘা মাটি পেণ্ডেল ইয়াতে পাৰ হৈ যাব তাৰপিছতো ইয়াতে শেষ নহয় কাৰণ ইমূৰৰ পৰা সিমূৰ দেখা নাযায় ইফালেও দেখা নাযায় 1400 1500 টয়লেটে আছে ইয়াতে আৰু পানীৰ যি দমকলৰ ব্যৱস্থা ইয়াতে 1500 পৰা 2000 আপোনাৰ দমকল থাকিব যাতে খোৱা পানীৰ কাৰণে কষ্ট কৰিব লগা নহয় প্ৰান্তে দমকলৰ ব্যৱস্থা থাকিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল আহি পেলাই যাতে ইয়াতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে নিৰ্দেশনা দিয়া যাব আৰু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যত্ন কৰা হ'ব বুলি ইতিমধ্যে জানিবলৈ আমি পাইছোঁ আৰু স্থানীয় যুৱক হিচাপে আমি নিজেও থাকিম গতিকে আপোনালোককো আহিবলৈ অনুৰোধ জনাইছোঁ